আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰোঁ, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? কৰিব নে নকৰিব? সেইকাৰণে মই লুৰিণজ্যোতি গগৈক কওঁ যে প্ৰথমতে ৰাজনীতি শিকিব লাগিব। ৰাজনীতি মানে মানুহক ভাল পোৱা। আজি দুলীয়াজানৰ মানুহক ভাল পালোঁ, কালি ডাইভৰ্চ। পৰহি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালোঁ, ডাইভৰ্চ। এইবাৰ যদি খোৱাঙত ইলেকশ্যন হাৰে, অহাবাৰ খোৱাঙত নাহে, অহাবাৰ গৈ টিংখং পাবগৈ। হয়নে নহয়? তাৰ মানে মানুহৰ প্ৰতি মৰম নাই। মানুহৰ প্ৰতি মৰম নাথাকিলে মানুহে ৰাজনীতি কৰিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, খোৱাঙৰ কাৰণে এজন বিধায়কে 5 বছৰত যিমান কৰিব পাৰে কৰিব পাৰে। কিন্তু সকলোৱে যদি কয় যে 5 বছৰত সব ৰাস্তা পকী হৈ যাব লাগিব, আমাৰ অসমখনটো ইমান ধনী প্ৰদেশ নহয়। পৰ্যায়ক্ৰমে আমি কৰি যাব লাগিব। আজি যদি কোনোবাই কয় যে চক্ৰ গগৈয়ে 5 বছৰৰ ভিতৰতে সকলো ৰাস্তা পকী কৰি দিব লাগিব, কিজানি মোৰ সমষ্টিটো ইমান ৰাস্তা পকী হোৱা নাই। কাৰণ একে 5 বছৰত সব কৰিব নোৱাৰে। খোৱাঙত আপত্তি আছে। আপোনালোকৰ আশীৰ্বাদত যদি এইবাৰ আমাৰ চৰকাৰ আহে, খোৱাঙত ৰাস্তা ঘাট বনাবলৈ মই চক্ৰ গগৈক 200 কোটি টকা দিম, যাতে কোনো ৰাস্তা ঘাট পকী নোহোৱাকৈ নাথাকে। আৰু 3 মাহৰ মূৰে মূৰে মই নিজে আহিম, নিজে কাম চাম, যাতে আমাৰ খোৱাং সমষ্টি জাকত জিলিকা হৈ পৰে। মই আপোনালোকক আজি কথা দিছোঁ, আপোনালোকে দেখা পাব যে কেনেকৈ আমি নতুন নতুন কামেৰে আমাৰ খোৱাং সমষ্টিক আমি আগুৱাই লৈ গৈ থাকোঁ। আমাৰ খোৱাঙত যোৱাবাৰ মই বানপানী চাব আহিছিলোঁ, মথাউৰিৰ কাম হৈছে, কিন্তু আৰু মথাউৰিৰ কাম বাকী আছে। মই মথাউৰি কেইটা বনাইও দিম আৰু মথাউৰিৰ ওপৰত পকী ৰাস্তাও বনাই দিম, যাতে গাড়ী দিও অহা যোৱা কৰিব পাৰে।